উজনি অসম মানে ঢেকিয়াজুলিৰ পৰা এফালে তেজপুৰ হৈ আপুনি জোনাইলৈকে শদিয়াৰ পৰা আকৌ কলিয়াবৰলৈকে এই গোটেই পাৰ্টটোত আমাৰ 46টা সমষ্টি আছে। এই উজনি অসমৰ 46টা সমষ্টিৰ মই আপোনালোকক সঁচাকৈ ক'ব পাৰোঁ আজিৰ দিনটোত 33টাতকৈ কম সমষ্টি আমি জয়লাভ নকৰোঁ। যোৱাবাৰ বিজেপিয়ে আমাক অকল 5টা সমষ্টি দিছিলে, নাজিৰা, থাউৰা, শিৱসাগৰ, মৰিয়নি আৰু তিতাবৰ, 5টা সমষ্টি আমি পাইছিলোঁ। এইবাৰ 5টা সমষ্টি আমি বিজেপিক দিম, ৰাইজে বিজেপিক দিব 5টা সমষ্টি NDA সকলক, আৰু বাকী গোটাইবিলাক সমষ্টি এইবাৰ বিৰোধী পক্ষত আহিব। মই নামনি অসমৰ বিষয়ে নাজানো, এতিয়ালৈকে যোৱা নাই, কাইলৈৰ পৰা আৰম্ভ কৰিম। কিন্তু উজনি অসমৰ বিষয়ে মই কনফাৰ্ম হৈছোঁ। কালি মই নিজে লুৰিণজ্যোতি গগৈৰ কেম্পেইনিঙত গৈছিলোঁ। লুৰিণজ্যোতি অনায়াসে তাত জিকিব। মই ধৰক শিৱসাগৰত জিকিম, জ্ঞানশ্ৰী মৰিয়নিত জিকিব, যোৰহাটত আমাৰ গৌৰৱ গগৈ জিকিব। এনেকৈ যদি চাওঁ গোটেই উজনি অসমৰ এটাও চিট নাই যিটো চিটত বিজেপি বা অসম গণ পৰিষদ জিকিব পাৰে, এটাও চিট নাই। তো বিশেষভাৱে মানুহবিলাক ক্ষুণ্ণ এইকাৰণে যে এইবাৰ বিজেপিয়ে উজনি অসমত আঞ্চলিক শক্তি, সদায় আপোনালোকে জানে যে উজনি অসমটো আঞ্চলিক শক্তিত শক্তিশালী, জাতীয়তাবাদী মানুহ উজনি অসমৰ মানুহ। এইবাৰ বিজেপিয়ে আঞ্চলিক শক্তিটোক একেবাৰে ডুবাই মাৰি পেলালে। যোৱাবাৰ ধৰক লাহোৱাল চাবুৱা যিটো সমষ্টি আছিলে সেইটোত আছিলে পুনাকণ বৰুৱা, তেওঁক চিটেই নিদিলে। যোৱাবাৰ আমগুৰি সমষ্টিটো আছিলে, আমগুৰি সমষ্টিটো নাইকিয়া কৰি দিলে আৰু প্ৰদীপ জাক এবাৰ লাট মাৰি দিলে। যোৱাবাৰ দেৰগাঁও সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক আছিলে, এইবাৰ দেৰগাঁও সমষ্টিটোৰো নাইকিয়া কৰি দিলে। অকল টিয়ক সমষ্টিটো দিছে, কিন্তু টিয়কৰ মানুহজন অসম গণ পৰিষদৰ নহয়, তেওঁ বিজেপিৰ। সেইকাৰণে টিয়ক সমষ্টিটো দিছে। তাৰমানে শদিয়াৰ পৰা কলিয়াবৰলৈকে অকল কলিয়াবৰ আৰু টিয়ক দুটা সমষ্টি দিছে। তাৰ ভিতৰত টিয়কৰ যিজন MLA প্ৰাৰ্থী সেইজন হ'ল বিজেপিৰ কেণ্ডিডেট। গতিকে আঞ্চলিকতাবাদক একেবাৰে ধুই চাফা কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই। অগপ যি আপোনাৰ অগপ মাৰ্কা যিটো আঞ্চলিকতাবাদ, অগপ মাৰ্কা আঞ্চলিকতাবাদক NDAৰ লগত থকা আঞ্চলিকতাবাদক এবাৰ হিমন্ত বিশ্ব শৰ্মাই চাফা কৰি পেলালে। তো আজিৰ দিনটোত এনেকুৱা হৈ গ'ল যে অতুল বৰা বা কেশৱ মহন্ত তেওঁলোক আনকি HBH কোম্পানী প্ৰাইভেট লিমিটেড নামৰ যিটো বিজেপিৰ দল চলি আছে এতিয়া, HBH কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড, সেই HBH কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰো নহয় এতিয়া অতুল বৰা আৰু কেশৱ মহন্ত।